তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোকে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ তিনিটা বেংকৰ চাকৰি মুকলি কৰা হ'ল। তো আপোনালোকে যদি বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো SBI বেংকত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে SBI বেংকত কৰিব পাৰিব, বা আপোনালোকে যদি পাঞ্জাৱ নেশ্যনেল বেংকত চাকৰি কৰিব বিচাৰে তো পাঞ্জাৱ নেশ্যনেল বেংকত কৰিব পাৰিব, বা আপোনালোকে যদি HDFC বেংকত চাকৰি কৰিব বিচাৰে সেইটোতো আপোনালোকে পাৰিব, কাৰণ তিনিটা বেংকৰ চাকৰি মুকলি কৰা হৈছে আৰু এই তিনিটা বেংকৰে অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো কোনটো বেংকত কিমান আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, বয়স কিমান হ'ব লাগিব, সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই তিনিটা বেংকৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো বেংকৰ চাকৰি হ'ল SBI বেংক। তো ষ্টেট বেংক অফ ইণ্ডিয়াত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো নতুনকৈ পষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো চাগেটো ওপৰত লিখা আছে SBI বেংক ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া SBI বেংক, আৰু ইয়াৰ পোষ্টৰ নেম হ'ব আপোনাৰ স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰ SCO। আৰু টোটেল পোষ্ট ভাৰ্চুৱেল পোষ্ট। তাৰপিছত এপ্লাই মোড আপোনাৰ ইয়াতে অনলাইন হ'ব, তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে চেলাৰী, তো SBI বেংকৰ চেলাৰী চাগে আপোনালোকে 36,000ৰ পৰা লৈ 78,000লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। চেলাৰী আপোনালোকে কিন্তু ইয়াতে যথেষ্ট লাভ কৰিব। তো আপোনালোকে যদি SBI বেংকত চাকৰি কৰিব বিচাৰে তো সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো ইয়াৰ পিছত চাগে আপোনালোকে এজ লিমিট, তো আপোনালোকে SBI বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাৰ বয়স কিমান হ'ব লাগিব। তো চাগে আপোনালোকে মিনিমাম এজ 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম বয়স হ'ব লাগিব 40 ইয়াৰ্ছ। তো 18 ইয়াৰ্ছৰ পৰা লৈ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয়, তো সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ চাগে আপোনালোকে জেনেৰেল আৰু OBC কিনসকলক 750 টকাকৈ পে'মেণ্ট কৰিব লাগিব, আৰু ইয়াৰ বাহিৰে SC ST PW কিনসকলক 1 টকাও দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ, তো চিলেকশ্যন প্ৰচেছ চাগে আপোনালোকে ইয়াতে শ্বৰ্ট লিষ্টত নাম আহিব, ইয়াৰ পিছত ইণ্টাৰভিউ হ'ব আৰু আপোনাৰ মেৰিট লিষ্টত নাম আহিব। প্ৰথমতে শ্বৰ্ট লিষ্টত নাম আহিব, শ্বৰ্ট লিষ্টত নাম অহাৰ পিছত আপোনাৰ ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউত যদি আপোনালোকে পাছ হয় তো আপোনালোকে ফাইনেল মেৰিট লিষ্টত নাম আহিব। তো আপোনালোকে নিশ্চয় গম পালে চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব। তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো SBI বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন চাগে আপোনালোকে ইয়াতে সকলোৱে আবেদন কৰিব নোৱাৰিব, ইয়াতে অনলি গ্ৰেজুৱেট পাছ কৰা কিনসকলে ইয়াতে আবেদন কৰিব পাৰিব। তো চাগে স্পষ্ট জনাই দিয়া হৈছে কেণ্ডিডেট ৰুল have a past graduate in any discipline from recognized board or university or institute। আপুনি চাব পাৰিছে ইয়াতে অনলি গ্ৰেজুৱেট পাছ কৰা কিনসকলে এই SBI বেংকত চাকৰি আবেদন কৰিব পাৰিব বা চাকৰি কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে ইম্পৰ্টেণ্ট কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব, আৰু এজ প্ৰুফ হিচাপে এটা আপোনাক চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক জনাই দিয়া হৈছে। তো আবেদন কেনেকৈ কৰিব মই আপোনাক ৱেবছাইটটোত গৈ মই আপোনাক দেখাই দি আছোঁ। তো আবেদন কৰিব লগা হ'লে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব, SBI বেংকৰ যিটো অফিচিয়েলি যিটো ৱেবছাইটটো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি চাওক এতিয়া আপোনালোকে ইয়াতে চাওক লাষ্ট ডেটটো দিয়া হৈছে, আপুনি চাব পাৰিছে লাষ্ট ডেট টু এপ্লাই 26 মাৰ্চ 2025লৈকে আৰু লাষ্ট ডেট ৰখা হৈছে। তো এইটো পষ্টৰ আপোনাৰ চাব পাৰিছে লাষ্ট ডেট। তাৰপিছত তলত আপোনালোকে চাব ইয়াতে লাষ্ট ডেট আপোনাক দিয়া হৈছে 21/3/2025লৈকে। তো এনেকৈ আপোনালোকে কোনটো পষ্টত আপোনালোকে চাকৰি কৰিব সেইটোত আপোনালোকে ক্লিক কৰি আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে এপ্লাই অনলাইন বুলি দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো এপ্লাই লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব, তো তাতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ 2 নম্বৰ যিটো বেংকৰ চাকৰি, সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰ চাকৰিটো হ'ল আপোনাৰ
PNB পাঞ্জাৱ নেশ্যনেল বেংকত। তো আপোনালোকে যদি পাঞ্জাৱ নেশ্যনেল বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। চাগে ওপৰত লিখা আছে PNB বেংক SO ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ পাঞ্জাৱ নেশ্যনেল বেংক, শ্বৰ্ট ফৰ্ম হ'ব আপোনাৰ PNB, আৰু পষ্টৰ নেম হ'ব আপোনাৰ স্পেচিয়েলিষ্ট অফিচাৰ SO। তো স্পেচিয়েলিষ্ট অফিচাৰত পষ্ট মুকলি কৰা হৈছে। তো ইয়াতে আপোনালোকে বহুতকেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে, যেনে অফিচাৰত পষ্ট মুকলি কৰা হৈছে, মেনেজাৰত পষ্ট মুকলি কৰা হৈছে, ছিনিয়ৰ মেনেজাৰতো পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। আৰু টোটেল পষ্ট মুকলি কৰা হৈছে 350 পষ্ট। তো ইয়াতে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব, আপোনালোকে এপ্লাই কৰি থৈ দিব। ইয়াতে 350টা পষ্ট ইয়াতে মুকলি কৰা হৈছে। তো ইয়াতে আপোনালোকে যদি চাকৰি কৰিব বিচাৰে পাঞ্জাৱ নেশ্যনেল বেংকত তো আপোনালোকে কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো এপ্লাই মোড আপোনাৰ অনলাইন হ'ব, তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো ইয়াৰ পিছত চাগৈ আপোনালোকে চেলাৰী, তো আপোনালোকে পাঞ্জাৱ নেশ্যনেল বেংকৰ চেলাৰী চাগৈ আপোনালোকে 48,000ৰ পৰা লৈ 48,480 ৰুপিজৰ পৰা লৈ 1,52,800। তো ইয়াতে আপোনালোকে 48,000ৰ পৰা লৈ 1 লাখলৈকে আপোনালোকে 1 লাখলৈকে আপোনালোকে চেলাৰী লাভ কৰিব। চেলাৰী কিন্তু আপোনাক ইয়াতে যথেষ্ট দিয়া হৈছে। তো 1,05,280 টকালৈকে কিন্তু আপোনালোকে চেলাৰী লাভ কৰিব। চেলাৰী আপুনি কিন্তু ইয়াতে যথেষ্ট লাভ কৰিব। আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো এই পাঞ্জাৱ নেশ্যনেল বেংকৰ চাকৰি কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব? তো এজ লিমিট চাওক, এতিয়া আপোনালোকে মিনিমাম এজ আপোনাৰ 25 হ'ব লাগিব আৰু মেক্সিমাম হ'ব লাগিব 38 ইয়াৰ্ছ। তো 25 ইয়াৰ্ছৰ পৰা লৈ 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব যিসকল জেনেৰেল কেণ্ডিডেট হয়। আৰু ইয়াতে এজ ৰিলেক্সন লাভ কৰিব যিসকল SC ST OBC হয়। তো সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ, তো যেতিয়া আপোনালোকে আবেদন কৰিব, তো আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাগে আপোনালোকে জেনেৰেল, ইয়াতে আপোনালোকে জেনেৰেল আৰু OBC কিনসকলক ইয়াতে 1,000 টকা আপোনাক দিব লাগিব প্লাছ GSTৰ লগত। 1,000 টকা প্লাছ GST আপোনাক ইয়াতে পে'মেণ্ট কৰিব লাগিব। আৰু SC ST PW কিনসকলক 50 ৰুপিজ প্লাছ GST ইয়াতে আপোনাক পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট মোড আপোনাৰ অনলাইন হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড এইবোৰ দি কিন্তু আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ, তো চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? ইয়াতে আপোনাৰ দুটা হ'ব, এটা হ'ব ৰিটাৰ্ণ এক্সাম হ'ব আৰু এটা হ'ব ইণ্টাৰভিউ। তো ৰিটাৰ্ণ এক্সামটো আপোনাৰ হ'ব এক্সাম যিটো পেটাৰ্ণ, এই এক্সাম পেটাৰ্ণটো আপোনাৰ কেনেকুৱা হ'ব চাগে এতিয়া আপোনাক দিয়া হৈছে। তো এক্সাম পেটাৰ্ণটো চাওক, এতিয়া আপোনালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 দিয়া হৈছে। তো ইয়াতে আপোনাৰ কি কি ছাবজেক্ট আহিব, কোনটো ছাবজেক্টত কিমান কুৱেশ্যন হ'ব, কিমান মাৰ্ক হ'ব ইয়াতে আপোনাক দিয়া হৈছে। ৰিজনিঙত চাওক, এতিয়া আপোনালোকে পাৰ্ট 1ত ৰিজনিঙত আপোনাৰ 25 কুৱেশ্যন হ'ব, 25 মাৰ্ক হ'ব। ইংলিছ লেংগুৱেজত 25 কুৱেশ্যন হ'ব, 25 মাৰ্ক হ'ব। তাৰপিছত কোৱান্টিটিভ এপ্টিটিউডত চাগে আপোনালোকে 50 কুৱেশ্যন হ'ব, 50 মাৰ্ক হ'ব। তো এতিয়া পাৰ্ট 2 যিটো আছে ইয়াতে আপোনাৰ প্ৰফেশ্যনেল নলেজত চাগে আপোনালোকে 50 কুৱেশ্যন হ'ব, 100 মাৰ্ক হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। যিটো আপোনাৰ সময় হ'ব এক্সামৰ যিটো সময়, তো 1 ঘণ্টা 20 মিনিটৰ ভিতৰত আপোনাক শেষ কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব, কি কি ছাবজেক্ট আহিব, কোনটো ছাবজেক্টত কিমান এডুকেশ্যন আপোনাৰ কুৱেশ্যন হ'ব, কিমান মাৰ্ক হ'ব, কিমান সময় হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো ইয়াতে 10 পাছ, হাই ছেকেণ্ডেৰী পাছ কৰাখিনিসকলে আবেদন কৰিব নোৱাৰিব। ইয়াতে আপোনাক দিয়া হৈছে অনলি ডিগ্ৰী এণ্ড ডিপ্ল'মা। তো ডিগ্ৰী পাছ কৰা আৰু ডিপ্ল'মা পাছ কৰা কিনসকলহে ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াৰ যিটো পষ্ট, এই পষ্টটো বহুত হাই মেনেজাৰৰ হয়, অফিচাৰৰ হয়। তো সেইকাৰণে ইয়াত যিটো এডুকেশ্যন কোৱালিফিকেশ্যন এইটো ডিগ্ৰী আৰু ডিপ্ল'মাহে হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে চাকৰি কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, পাছপ'ৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা আপোনাক চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো এতিয়া মই আপোনাক অফিচিয়েল ৱেবছাইটত গৈ মই আপোনাক দেখাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব। পাঞ্জাৱ নেশ্যনেল বেংকৰ যিটো অফিচিয়েলি যিটো ৱেবছাইটটো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। চাওক ইয়াতে আপোনাৰ ইয়াৰ যিটো লাষ্ট ডেট ৰখা হৈছে 24 মাৰ্চ 2025লৈকে। 24 মাৰ্চ 2025লৈকে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তো বহুত দিন সময় আছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে পাঞ্জাৱ নেশ্যনেল বেংকত, তো আপোনালোকে কৰিব পাৰিব। তো ছাইডত চাব পাৰিছে ক্লিক হেয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন, আপুনি চাব পাৰিছে। তো ইয়াতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব। তো এপ্লাই লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাওক এতিয়া আপোনালোকে 3 নম্বৰ যিটো বেংকৰ চাকৰি,
শেষৰ যিটো চাকৰি সেই চাকৰিটোৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 3 নম্বৰ চাকৰিটো হ'ল আপোনাৰ HDFC বেংকত। তো আপোনালোকে যদি HDFC বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। আৰু এই যিটো HDFC বেংক এইটো কিন্তু প্ৰাইভেট বেংক হয় আৰু বাকী যি দুটা আছে SBI আৰু পাঞ্জাৱ নেশ্যনেল বেংক এইটো কিন্তু চৰকাৰী হয়। তো আপোনালোকে যদি প্ৰাইভেট HDFC বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। চাইতে ওপৰত লিখা আছে HDFC বেংক জব ভেকেঞ্চি 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ HDFC বেংক। তো HDFC বেংকৰ ফালৰ পৰা বহুত চাকৰি মুকলি কৰা হৈছে, বহুত কেইটা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো চাৰিটা আপোনালোকে কি বিভাগত পোষ্ট মুকলি কৰা হৈছে, চাৰিটা পোষ্টৰ নেমবোৰ আপোনাক দিয়া হৈছে। ৰুৰেল অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, এছিষ্টেণ্টত পোষ্ট মুকলি কৰা হৈছে, একাউণ্টেণ্টত পোষ্ট মুকলি কৰা হৈছে, কালাৰত পোষ্ট মুকলি কৰা হৈছে, HR মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, ব্ৰাঞ্চ চেলছ অফিচাৰত পোষ্ট মুকলি কৰা হৈছে, ব্ৰাঞ্চ মেনেজাৰত পোষ্ট মুকলি কৰা হৈছে, চেলছ অফিচাৰত পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াতে অফিচাৰতো পোষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো বহুত কেইটা বিভাগত কিন্তু পোষ্ট মুকলি কৰা হৈছে। তো আপুনি কোনটো বিভাগত চাকৰি কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব। তো এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব সকলো ডিষ্ট্ৰিক্টৰ পৰা, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু সকলো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত যদি আপোনাৰ HDFC বেংক আছে তো আপোনালোকে সেই HDFC বেংকত আপোনালোকে চাকৰি কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে HDFC বেংকৰ চেলাৰী চাগে আপোনালোকে 28,000ৰ পৰা লৈ 65,000 লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। চেলাৰী কিন্তু আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব। 28,000ৰ পৰা লৈ 65,000 লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে এজ লিমিট চাগে আপোনালোকে যদি আপোনাৰ 18 ইয়াৰ্ছ হৈ গৈছে, 18 ইয়াৰ্ছ প্লাছ হৈ গৈছে তো আপোনালোকে আবেদন কৰিব পাৰিব। কাৰণ মেক্সিমাম এজ যিটো আছে এইটো ন লিমিট দিয়া হৈছে। যদি আপোনাৰ 18 ইয়াৰ্ছ প্লাছ হৈ গৈছে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ চাগে আপোনালোকে 1 টকা আপোনাক দিব নালাগে। 100% ফ্ৰী জব হয়। ইয়াতে এপ্লিকেশ্যন ফিজ আপোনাক 1 টকা দিব নালাগে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। ইয়াতে জেনেৰেল OBC SC ST PW আপোনাক 1 টকা দিব নালাগে। ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে ফ্ৰী অফ কষ্ট আপোনালোকে চাকৰি কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ চাগে আপোনালোকে তো চিলেকশ্যন প্ৰচেছ চাগে আপোনালোকে নো এক্সাম ডাইৰেক্ট চিলেকশ্যন। ইয়াতে আপোনাৰ কোনো এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনাৰ চিলেকশ্যন হ'ব। কাৰণ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত আপোনাৰ যিটো পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজৰ ওপৰত আপোনাৰ চিলেকশ্যনটো হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। আৰু এই HDFC বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। আৰু ইয়াৰো কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো তাৰপিছত চাগে আপোনালোকে কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চিগনেচাৰটো লাগিব, পাছপোৰ্ট সাইজ ফটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে আপোনাক এটা ডকুমেণ্টছ দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো এতিয়া মই আপোনালোকক HDFC বেংকৰ অফিচিয়েলি ৱেবছাইটত গৈ মই আপোনালোকক দেখাই দি আছোঁ আপোনালোকে কেনেকৈ আবেদন কৰিব। তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। HDFC বেংকৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। আৰু এই অফিচিয়েলি ৱেবছাইটৰ লিংক, HDFC বেংকৰ অফিচিয়েলি যিটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে অপশ্যন এটা চাব পাৰিব, মই আপোনাক দেখাই দি আছোঁ। তো স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাই ইয়াতে আপোনালোকে লিখা আছে ক্লিক হিয়াৰ টু এপ্লাই। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনাক ইয়াতে ক্লিক কৰি দিব। যেতিয়া আপোনাক ইয়াতে ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব, চাগে ইয়াতে আপোনাৰ ফৰ্মটো আহি যাব। তো আপোনালোকে এই ফৰ্মখন আপোনালোকে ভালকৈ ফিল কৰিব। ফিল কৰি আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। তো একদম ইজি হয়। আপোনাৰ ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। তো এই তিনিটা বেংকৰে অফিচিয়েলি ৱেবছাইটৰ মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব, এপ্লাই লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰি আপোনালোকে কোনটো বেংকত চাকৰি কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই তিনিটা বেংকৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।